ঐ ৰুবি, ৰাতিপুৱাই যে তই আহিলে কি হ'ল? কিবা হৈছে নেকি ক'ৰবাত? তই এনেই ৰাতিপুৱাই মোৰ ওচৰলৈ নাহ, কিবা খবৰ লৈ আহিছ চাগে ন? কি হ'ল কচোন ক? তই ঠিকেই ভাবিছ নিতু, মই তোৰ ওচৰলৈ এটা খবৰ লৈ আহিছোঁ। মইতো জানিছোৱেই ৰাতিপুৱাই তই এনেকৈ নাহ আৰু ইমান ধুনীয়াকৈ সাজি কাচি আহিছ, তই ক'ৰবালৈ যাৱ মানে? নহয় মই কলৈকো নাযাওঁ, সাজি কাচি আহিছোঁ। তয়ো ভালকৈ থাকিবি এইকেইদিন, বেয়াকৈ নাথাকিবি। তাই আমাক কি বুলি ভাবে? আমি গাঁৱত থাকিলোঁ, গাঁৱত পঢ়িলোঁ বুলি আমি একো নাজানো, তাইহে চব জানে। তাইক দেখুৱাবলৈকে ধুনীয়াকৈ থাকিবি, নতুন নতুন কাপোৰবোৰ এইকেইদিন ঘৰতে পিন্ধি থাকিবি। তই কাৰ কথা কৈছ? কাৰ কথা কৈছ বুলি আকৌ সুধিবলৈ আহিছ? তই একো খবৰেই নাপাৱ পৃথিৱীখনৰ কথা। চয়নিকা আহিছে, কালিয়ে আহিছে। চয়নিকা আহিছে? তাই ইমান দিনৰ পিছত আহিছে। বিহু বুলি আহিছে চাগে ন? বিহু ৰিহাৰ্চল কৰিব আমাৰ লগত, ভালেই হ'ব। এতিয়াও মানে তোৰ চয়নিকাৰ নামটো শুনিলে গাটো উখল মাখল লাগি যায়। এতিয়াও তোৰ চয়নিকাৰ প্ৰতি সেই আগৰ মৰমবোৰ আছে? সৰুতে তহঁত দুইজনী একেলগে থাক, তহঁত দুজনীয়ে মোক পাত্তা নিদিয়। আৰু চয়নিকা যেতিয়া চহৰত পঢ়িবলৈ গুচি গ'ল, তেতিয়াহে মই তোৰ লগত হ'লোঁ। আৰু আজিকালি মই ভাবিছিলোঁ তই মোৰ হলি, তই মোৰ বান্ধৱী, কিন্তু এতিয়াও তোৰ চয়নিকাৰ নাম শুনিলে বুকু কঁপি উঠে, হয়নে? আৰে তেনেকুৱা কথা নহয়, তাইতো মোৰ শৈশৱৰ বান্ধৱী আৰু তয়ো মোৰ বান্ধৱী। তহঁত সকলো মোৰ আপোন। চয়নিকা আহিছে বুলি কৈছ, মনটো ভাল লাগিছে। বহুদিনৰ পিছত তাইক লগ পাম। আজিকালি মোবাইল ফোনৰ যুগ, এই মোবাইল ফোনৰ যুগতো তোৰ চয়নিকাৰ লগত কথা বতৰা নহয়। তাৰ অৰ্থ এইটোৱেই যে চয়নিকাই তোক এতিয়া মনত ৰখা নাই। তই এনেই তাইৰ বাবে বলিয়া হৈ আছ। শুন, তাই আমাৰ বিহু ৰিহাৰ্চললৈ আহিলে তোৰেই দিগদাৰ হ'ব, কাৰণ সৰুৰ পৰা তই নীৰৱক ভাল পাই আহিছ। আৰু নীৰৱে চয়নিকাৰ বাবে এতিয়াও বলিয়া হৈ আছে। নীৰৱে চয়নিকাক ভাল পায় আৰু তই নীৰৱক পাবৰ বাবে কিমান চেষ্টা কৰিছ। তই নীৰৱক ভাল পাবৰ বাবে তাৰ প্ৰতি তোৰ মনত যে ভালপোৱা আছে সেইখিনি বুজাবৰ বাবে কিমান চেষ্টা কৰিছ, কিন্তু এদিনো সুবিধাই পোৱা নাই। আৰু এতিয়া যদি চয়নিকা আহি আমাৰ বিহু ৰিহাৰ্চললৈ যোগ দিয়ে, আমাৰ লগত বিহু নাচে, তেতিয়া কি হ'ব এবাৰ তয়ে ভাবচোন। তই নীৰৱক জীৱনৰ বাবে হেৰুৱাই দিব লাগিব। নীৰৱ চয়নিকাৰ আৰু চয়নিকা নীৰৱৰ হ'ব। নীৰৱক মই ভাল পাওঁ সঁচা, কিন্তু নীৰৱৰ মনত আজিও চয়নিকা আছে। গতিকে বলেৰে নীৰৱৰ পৰা মই মৰম আদায় কৰোঁ কেনেকৈ? যদি আজিও চয়নিকাক দেখি নীৰৱে চয়নিকাকেই ভাল পায়, তেতিয়ানো মই কি কৰিব পাৰোঁ ক? মোৰ ফালৰ পৰা একপক্ষভাৱে মই তাক ভাল পাই থাকিম সদায়ৰ বাবে। সি যদি চয়নিকাক প্ৰপ'জ কৰে আৰু চয়নিকায়ো যদি একচেপ্ট কৰে, তেতিয়া সিহঁতৰ মাজৰ ভালপোৱা আগবাঢ়ি যাব। আৰু সেই ভালপোৱাক লৈ মই আশীৰ্বাদহে কৰিম। মই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম, সিহঁতৰ বেয়া নিবিচাৰোঁ। ভালপোৱাজনৰ ভাল কামনা কৰিব লাগে, বেয়া নহয়। মই নীৰৱক ভাল পাওঁ আৰু বান্ধৱী হিচাপে চয়নিকাকো ভাল পাওঁ। সিহঁতৰ ভালটোহে মই বিচাৰিম। তই আধা পাগল, তোক কথা কোৱা সলনি হৈ গৰু এটাক ওচৰত কথা কোৱাই ভাল, সিওতো অলপ বুজি পাব। মই আহিছোঁ দে, তই কি কৰ কৰি থাক। ৰুবি বৰ অবুজন। আমিতো এতিয়া সৰু ছোৱালী হৈ থকা নাই যে আমাৰ ভাল লগা বস্তুটো লাগ বুলিলেই আমি আমাৰ হাতত পাম। ভণ্টি, আজিকালি তোৰ ফ্ৰেণ্ডবোৰৰ তোৰ প্ৰতি মৰম কমি গ'ল, বুজিছনে? তই আহিবি বুলি বা তই আহিছ বুলি খবৰ পায়ো কোনো নাহে তোৰ ওচৰলৈ। নিতু মণিৰ লগত তোৰ কিমান ভাল ৰিলেশ্যন আছিল, তহঁত দুয়োজনী ইমান ভাল আছিল শৈশৱতে যে তোক নিতুমণিৰ লগত খেলিবলৈ যাব নিদিলে কানি কানি বলিয়া হ। আনফালে নিতুৱেও তেনেকুৱা কৰে, কিন্তু এতিয়া নিতুমণিয়েও তোৰ খবৰ এটা ল'বলৈ অহা নাই। ময়ো তাকেই ভাবিছোঁ দাদা, মই কালিয়ে আহিলোঁ চহৰৰ পৰা, আজি আবেলি হৈ গ'ল, এতিয়ালৈকে মোৰ ওচৰলৈ মোৰ কোনো ফ্ৰেণ্ড এজনী অহা নাইকিয়া। নিতুৱে চাগে খবৰেই পোৱা নাই মই আহিছোঁ বুলি। তাই যদি খবৰ পালে হয় দৌৰি আহিলে হয়। নিতুৱে খবৰ নাপাবও পাৰে, কিন্তু ৰুবিয়ে খবৰ পাইছে। ৰুবিয়ে খবৰ পোৱা মানেতো নিতুৱে খবৰ পোৱা, কাৰণ ৰুবি আৰু নিতু এতিয়া নলে গলে লগা বান্ধৱী। ৰুবিয়ে খবৰ পাইছে বুলি তুমি কেনেকৈ জানিলা দাদা? ৰুবিক পাইছিলোঁ মই। ৰুবিয়ে ক'লে চয়নিকা আহিছে হ'বলা। মই বোলে ঠিকে আছে, বছ ইমানেই। ময়ে যাওঁ দিয়া, মই নিতুৰ ওচৰৰ পৰা আহোঁগৈ। এতিয়া তই নিতুক ঘৰত নাপাৱ। তেন্তে ক'ত পাম তাইক? নিতু এতিয়া বিহু ৰিহাৰ্চললৈ গ'ল, বিহু ৰিহাৰ্চলতহে পাবি। ঠিক আছে তেন্তে, মই বিহু ৰিহাৰ্চললৈকে যাওঁ। ক'ত বিহু ৰিহাৰ্চল কৰিছে? আগৰ ঠাইতে নে বেলেগ ঠাইত? আগৰ ঠাইতে। ঠিক আছে দাদা, মই আহিছোঁ দিয়া। যা। নীৰৱ তই? চয়নিকা, তুমি সেইফালে গৈ থকা দেখিয়ে মই মাতি দিলোঁ। কলৈ গৈ আছিলা?
তই তই মোক তুমি বুলি কিয় মাতিছ? মই তোৰ শৈশৱৰ বান্ধৱী চয়নিকা। চিনি পাইছোঁ চয়নিকা, কিন্তু লগ নাপাই কিবা আমাৰ মাজত দূৰত্ব বাঢ়ি যোৱাৰ দৰেই হ'ল। আৰু তই চহৰত থাক যে, তই বুলি মাতিলে বেয়া পাবি বুলিহে তুমি বুলি মাতিলোঁ। তই বলিয়া হৈছ। মই চহৰত থাকিলো বুলি মোৰ আপোনবিলাকক তই বুলি মতাৰ অধিকাৰো মই হেৰুৱাই পেলাবলৈ দিম নেকি? তহঁত মোৰ শৈশৱৰ বন্ধু। তহঁতে মোক তই বুলি মাতিবি। তুমি বুলি মাতিলে কিবা লোকৰ লাগে। বাৰু কচোন, তই কেতিয়া আহিলি? মই কালিয়ে আহিলো। তহঁতে গম পাৱ বুলিহে। মই ভাবিছো তহঁতে গম পায়ো মোৰ খবৰ এটা লোৱা নাইকিয়া। সেয়ে মই বিহু ৰিহাৰ্চেল কৰা ঠাইলৈকে আহিছিলো। তালৈয়ে যাবলৈ ওলাইছিলো। আজি বিহু ৰিহাৰ্চেল কৰা নাই, মোৰ কাম এটা আছিল। আহি থাকোঁতেই তোক দেখিলোঁ। নিতুমণি আৰু ৰুবিহঁতক লগ পাইছনে? নাই, কাকোৱে লগ পোৱা নাইকিয়া। নিতুজনী, মই আহিছো বুলি তই খবৰেই নাপাই হবলা। হ'ব পাৰে, তই আহিছ বুলি গম পোৱা হ'লে নিতুৱে মোক ক'লে হয়। তাইক মই ৰাতিপুৱাই লগ পাইছিলোঁ। নীৰৱ, তোৰ কথা কচোন, ভালে আছনে তই? আছোঁ আৰু দে, তোৰ দৰে ইমান ভাল নহয়। মোৰ দৰে ভাল নহয় মানে? মোৰনো কি ইমান ভাল? মোৰ ভালেই নহয়। তহঁতবোৰক এৰি মই চহৰত পঢ়ি আছোগৈ। গাঁৱৰ সেই মাদকতাবোৰ যে, গাঁৱত ধেমালি খেলা, ফুৰা, এইবোৰৰ বহুত মিছ কৰোঁ মই। তহঁতৰ লগত সৰুতে লুকা ভাকু খেলা, আম কঁঠালৰ তলত গৈ আম কঁঠাল বিচৰা, আৰু ৰবাব টেঙা একেলগে বহি খোৱা, এইবোৰ মই বহুত বেছি মিছ কৰোঁ জাননে? পঢ়াৰ বাবে গাঁৱলৈ বৰকৈ আহিবই নোৱাৰোঁ। এইবাৰ অলপ ছুটি পাইছোঁ, মানে এক্সাম হ'ব যে তাৰ ছুটি। দেউতাহঁতে মানা কৰিছিল আহিবলৈ, বোলে এক্সাম দিব লাগিব, আহিব নালাগে। মইহে বোলো বিহুটোৰ বাবে মই কিয় নাহিম? এক্সামৰ বাবে মই আগতেই ভালদৰে পঢ়ি থৈছোঁ। ঐ, এইবাৰ বিহু ৰিহাৰ্চেলত মোকো তহঁতৰ লগত ল'বি দেই, ময়ো বিহু নাচিম। বহুত দিন বিহু নাচা নাই, কঁকাল ভাগে নে নাভাগে নাজানো, কিন্তু নাচি এৰিম। তই যে এবাৰ কলেজৰ ফ্ৰেচাৰ্ছত নাচিছিলি, ভিডিঅ'টো পাইছিলোঁ নহয়, বৰ ধুনীয়া নাচিছিলি। তোৰ ঢোলৰ চাবৰত নাচিবলৈ মোৰ বৰ মন গৈছে। আগতেই এবাৰ যি নাচিছিলোঁ। হ'ব দে, এইবাৰ তোৰ মনৰ আশাটো পূৰ হ'ব। মোৰোতো মন যায় মই ঢোল বজাম আৰু সেই ঢোলৰ চাবত তোক নচুৱাবলৈ। হ'ব দে তেন্তে, এইবাৰ তই ঢোল বজাবি আৰু মই তোৰ নাচনি হ'ম। তোৰ মই চেনাই হ'মনে? হা? এনেই তোক জোকাৰিছিলোঁ। যা তই নিতুৰ ওচৰলৈ যা। ঠিক আছে, তই ৰহ। তই কি বুজিবি, মই যে তোৰ চেনাই হোৱাৰ হাবিয়া কিমান দিনৰ পৰা কৰি আছোঁ। কিন্তু তোক মোৰ মনৰ কথাবোৰ কেনেকৈ কওঁ? তই চাগে চহৰৰ কাৰোবাকহে ভাল পাৱ। মোৰ দৰে এই গাঁৱলীয়া ল'ৰাটোক জানো তই ভাল পাবি? কিন্তু তোৰ মুখত গাঁৱত পাৰ কৰা সময়বোৰৰ কথা যে শুনিছোঁ, তই যে সেইবোৰ মনত পেলাৱ বুলি জানিছোঁ, মই বহুত বেছি সুখী হৈছোঁ। নিতু, মই তোক কৈছিলোঁ নে, সেই চয়নিকাজনীয়ে নীৰৱক তোৰ পৰা কাঢ়ি নিব। এতিয়া সেইটোকে হৈছে। সেইদিনা আহিয়ে আমাক লগ কৰা নাই, নীৰৱকহে লগ কৰিছে, আৰু তোৰ ওচৰলৈ আহি সেইবোৰ অভিনয় কৰি দেখাইছে। আৰু এতিয়া নীৰৱৰ লগত বিহু নাচিব। হ'ব দে ৰুবি, তই সেইবোৰ কথাত ইমান মাথা মাৰি নাথাকিবিচোন। চয়নিকাই যদি নীৰৱক ভাল পায়, নীৰৱ বহুত সুখী হ'ব। সিহঁতৰ মাজত ভাল পোৱা হ'লে মই আনন্দিত হ'ম। তোক ত্যাগৰ প্ৰতীক বুলি ক'ম মই। সঁচাকৈ দেই, সেইজনীৰ বাবে তই ইমান ত্যাগ কৰিবলৈ সাজু আছ, যিজনীয়ে তোৰ লগত কেৱল অভিনয়হে কৰে। সেইদিনা আহি তোক অভিযোগ কৰিছে তই তাই অহাৰ খবৰ পায়ো খবৰ লোৱা নাইকিয়া। তাই কি কৰিছে? তোৰ জীৱনৰ পৰা সকলোবোৰ কাঢ়ি দিব ওলাইছেচোন। এনেকুৱা কথাবোৰ নকবি অ' ৰুবি। মই তাইক হেৰুৱাব নোখোজো। তাই মোৰ বেষ্ট ফ্ৰেণ্ড। মই মোৰ বেষ্ট ফ্ৰেণ্ডজনীক কেতিয়াও হেৰুৱাব নোখোজো। আৰু নীৰৱক মোৰ মনৰ কথাবোৰ কৈ তাকো মই মোৰ জীৱনৰ পৰা হেৰুৱাই দিব নিবিচাৰো। বলিয়া হৈছ হা? নীৰৱক তোৰ মনৰ কথা ক'লে কি তোৰ পৰা আঁতৰি যোৱা হ'ব সি? তই তোৰ মনৰ কথাবোৰ ক'লেহে বুজিবি নীৰৱৰ মনত তোৰ প্ৰতি কি আছে। মই জানো নীৰৱৰ মনত মোৰ প্ৰতি ভাল ভাৱ আছে, বান্ধৱীৰ বুলি ভাবি। নহ'লে আৰু কি থাকিব ক? নীৰৱে মোক কেইবাবাৰো কৈছে সি চয়নিকাক ভাল পায়। চয়নিকা চহৰৰ পৰা এইবাৰ আহিছে বিহু নাচিবলৈ আমাৰ লগত। আৰু নীৰৱে যদি তাইক ননচুৱাই কেনেকৈ হ'ব কচোন? তহঁতে কি কৈ থাক,
মোৰ সেই চয়নিকাজনীক অলপো ভাল নালাগে। তোৰ আগত আকৌ তাইৰ কথা একো ক'বই নোৱাৰি নহয়। হ'ব দে, তই কি কৰ কৰ, মই বিহুৰ তলিলৈ যাওঁ। যা যা ৰুবি, তই মোক খং কৰিছ সঁচা। বুজিছোঁ তোৰ মোৰ ওপৰত খং উঠিছে। তোৰ অন্তৰত মোৰ প্ৰতি চিন্তা আছে, ভাৱনা আছে, সেইবাবে। কিন্তু মই নীৰৱকো হেৰুৱাব নোখোজোঁ, চয়নিকাকো হেৰুৱাব নোখোজোঁ। চয়নিকা মোৰ ভাল বান্ধৱী আৰু নীৰৱ মোৰ ভাল পোৱা। মই কেনেকৈ নীৰৱ? তই ক'ব লাগিব চয়নিকাক মোৰ মনৰ কথাবোৰ। তই চয়নিকাক মোৰ হৈ প্ৰপ'জ কৰি দিব লাগিব। মই নোৱাৰিম নীৰৱ। নোৱাৰিবি? কিয় নোৱাৰিবি? চয়নিকা আৰু তইচোন বেষ্ট ফ্ৰেণ্ড। বেষ্ট ফ্ৰেণ্ড হ'লেও মানে তাই মোতকৈ তাই মোৰ লগতনো ক'ত থাকে? তাই চহৰতে থাকে। সৰুতেহে আমি বেষ্ট ফ্ৰেণ্ড আছিলোঁ, এতিয়া দুয়োজনী আঁতৰে আঁতৰে। তাই মোক ফোনো নকৰে, ময়ো তাইক ফোন নকৰোঁ, ফোন মেছেজো নাই। ইমান ক্ল'জ নহয় নহয় আমি যে এইবোৰ কথা ক'ম। তই নিজেই কবি। তই মোক সেইটো কামো কৰি দিব নোৱাৰ? কিহৰ বান্ধৱী অ' তই? মোক সেই সামান্য হেল্পটো কৰি দিব নোৱাৰ? তেনেকৈ নকবি নীৰৱ। সেই কথাটো চয়নিকাক কোৱাটো মোৰ বাবে ইমান সহজ নহয়। কিয় সহজ নহয়? মই নথকাত ইয়াত কিহৰ আলোচনা হৈ আছে অ'? চয়নিকা মই তোক বহুত বেছি বেয়া পাইছোঁ। তই মোৰ আগৰ বান্ধৱী নিতু হৈ থকা নাই। তই বহুত সলনি হ'লি। তেনেকৈ কিয় কৈছ চয়নিকা? মই সলনি হোৱা নাই। তোৰ লগত মই কণ্টেক্ট কৰিব পৰা নাছিলোঁ। আচলতে তেতিয়া মোৰ ফোনেই নাছিল। এতিয়া ফোন লৈছোহে। মই তোৰ নাম্বাৰ এবাৰ লৈ চাম। সদায় তোৰ লগত কণ্টেক্টত থাকিম। তই কিয় এনেকৈ আছ? তই আজিকালি মোক আগৰ দৰে মাতবোল নক। আৰু তোৰ মুখত হাঁহি এটাও দেখা নাই মই অহাৰ দিন ধৰি। মই আহিলত তই বেয়া পাইছ নেকি? তহঁতৰ বিহু দলত মই সোমালত বেয়া পাইছ নেকি তই? এনেকুৱা কথাবোৰ নকবি চয়নিকা। যদি তই মোৰ সঁচাকৈয়ে বান্ধৱী, সঁচাকৈয়ে যদি তই মোক তোৰ প্ৰিয় বান্ধৱী বুলি ভাব, তেন্তে এই কথাবোৰ মনলৈ কিয় আনিছ? হ'ব দে, মোৰ ভুল হৈছে। কিন্তু তহঁতে কি কথা পাতি আছ ক মোক। ক'ব, নীৰৱে ক'ব। নীৰৱে আজি তোক তাৰ মনৰ কথা ক'ব। নীৰৱে ক'ব যে সি তোক সি নিজে ক'ব। নিতু, কিয় গুচি গ'ল নীৰৱ? আৰু কচোন, তইনো মোক কি কবি? মই ক'ব বিচাৰিছোঁ, মই কচোন কি ক'ব বিচাৰিছ? কম ৰ, এক মিনিট ৰ। মই হৈ ঢোলটো তাত তেনেকৈ এৰি থৈ আহিলোঁ। কোনোবাই আকৌ লৈ যাব, কোনোবাই সৰু ল'ৰা ছোৱালীৰ হাতত পৰিলে বজাওঁতে ফুটি থাকিব। মই আহিছোঁ ৰ। এইবোৰ হৈছে কি? ইও মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কিয় টান পাইছে? মই বুজিছোঁ নীৰৱে মোক কি ক'ব বিচাৰিছে। নীৰৱে মোক ক'ব বিচাৰিছে যে সি মোক বহুত বেছি ভাল পায়। মই জানো নীৰৱ, তই মোক প্ৰপ'জ কৰিব বিচাৰিছ। কাৰণ সেইদিনা তই ৰুবিৰ আগত মোৰ কথা পাতি থাকোঁতে মই সকলোবোৰ শুনিলোঁ। তই ৰুবিক মোক ভাল পাওঁ বুলি কৈছ। মই সকলো শুনিলোঁ নীৰৱ। হয় নীৰৱ, ময়ো তোক ভাল পাওঁ। সৰুতে যি তোৰ লগত লুকা ভাকু খেলিছিলোঁ, তাৰ পিছৰ পৰা তই মোৰ মনত দকৈ ৰৈ গৈছ। তোক মই সঁচাকৈ বহুত বেছি ভাল পাওঁ। মই চহৰত কাকো কথা দিয়া নাই। তই ভয় কৰিছ। কিজানি মই চহৰত কাৰোবাক কথা দি থৈছোঁ, তোৰ প্ৰপ'জ একচেপ্ট নকৰিম। মই তোৰ প্ৰপ'জ একচেপ্ট কৰিম। কাৰণ মই তোৰ বাবে ৰৈ আছোঁ কাকো ভাল নোপোৱাকৈ। ভাল পোৱাবোৰ গভীৰ হওক। জীৱনৰ বাবে তই মোৰ কাষত থাক। তাকেই কামনা কৰোঁ মই। মই জানো তই চয়নিকাক ভাল পাওঁ নীৰৱ। তহঁতৰ ভাল পোৱা চিৰযুগমীয়া হওক। তহঁত সুখত থাক। মই তোক ভাল পাইছিলোঁ, ভাল পাওঁ আৰু ভাল পায়ে থাকিম। কিন্তু তোক মোৰ মনৰ কথা নকওঁ। মোৰ মনৰ কথাটো কৈ দিয়াৰ লগে লগে মই তোক হেৰুৱাব লাগিব। তই মোৰ মনৰ কথা গম পালে মোৰ লগত হয়তো ফ্ৰেণ্ডশ্বিপো নাৰাখিবি। মই তোক হেৰুৱাব নোৱাৰো অ নীৰৱ। মই তোক হেৰুৱাব নোৱাৰো। মই তোক হেৰুৱাব নোখোজো। আৰু চয়নিকাও মোৰ ভাল বান্ধৱী। তাইকো মই হেৰুৱাব নোৱাৰো। মাথো তহঁতৰ সুখটো মই কামনা কৰো। তহঁত সদায় সুখী হৈ থাক। ঐ ৰুবি ৰচোন ৰ, তই যে আজি মোক ভালদৰে নমতা হলি কচোন। বিহু দিনাৰ পৰা মই লক্ষ্য কৰিছো, সেই দিনা প্ৰগ্ৰেমৰ পিছৰ পৰা তই মোক ভালদৰে নমতা হলি। মই মাতিলেও নামাত, নুশুনাৰ ভেকচন ধৰ। কি হৈছে তোৰ কচোন?
আৰুনো কিমান দিন আৰু এসপ্তাহহে মই এই গাঁৱত থাকিম তাৰপিছত গুচিয়ে যাম তইনো মোৰ লগত এনেকুৱা কিয় কৰিছ তই কামেই যেনেকুৱা কৰিছ যাৰ বাবে মই তোক মাতিবলৈও বেয়া পোৱা হৈছো মই এনে কি কাম কৰিলো যাৰ বাবে তই মোক মাতিবকে বেয়া পাইছ তই যাবি যে এসপ্তাহৰ পিছত বহুত ভাল হ'ব তই এই গাঁৱত নথকাই ভাল এনে কি কৰিলো মই কচোন তই তই আহি সকলোবোৰ শেষ কৰি দিলি তই নিতুৰ জীৱনৰ পৰা হাঁহি আঁতৰাই দিলি তই নিতুমণিক সুখত থকাও দেখিব নোৱাৰিলি নিতুমণিৰ পৰা তই সকলোবোৰ কাঢ়ি নিলি নিতুৰ জীৱনৰ পৰা মই ৰং কাঢ়ি দিলো হে কি কৈছ এইবোৰ তই নিতুৱে নীৰৱক ভাল পায় নীৰৱৰ লগত বিহু নাচে বিহু প্ৰগ্ৰেম কৰেগৈ কিন্তু তই এইবাৰ আহি সকলো শেষ কৰি দিলি সেইবাৰ নীৰৱে ঢোল বজাইছে নীৰৱৰ ঢোলৰ নাচনি হৈছ তই নীৰৱৰ লগত বৰ নাচিছ হাঁহি হাঁহি দুয়ো চকুত চকু থৈ নাচিছ আৰু নিতুৱে হাৰত গৈ কান্দি আছেগৈ সি মই নিতুকতো সুধি লৈছিলো কাৰণ প্ৰতি বছৰে তাই আৰু নীৰৱে বিহু নাচে একেলগে মই সেই কথা নিতুক সুধি লৈছিলো নিতুৰ কোনো আপত্তি নাই এইবাৰ মোক নাচিব দিছে সেইবাৰ মই নাচিলো হল তাতে তই নে নজন ভাও ধৰিছ নাজান যদি শুন নিতুমণিয়ে নীৰৱক ভাল পায় তই নহাৰ আগত নিতুমণি আৰু নীৰৱৰ মাজত বহুত ভাল সম্পৰ্ক সিহঁত দুয়োটাৰ লগত বহুত সময় কথা পাতে নীৰৱে আজিলৈকে নিতুমণিক ভাল পাওঁ বুলি কোৱা নাইকিয়া নিতুমণিয়ে কিন্তু মনে মনে বহুত বেছি ভাল পায় নীৰৱক নিজৰ কৰিব বিচাৰে কিন্তু তই আহি নীৰৱক নিতুৰ পৰা কাঢ়ি লৈছ কি নীৰৱক নিতুমণিয়ে ভাল পায় নীৰৱক ভাল পায় মইতো জানো এতিয়া জানিলি নহয় এতিয়া আঁতৰি যা এতিয়া তই নীৰৱৰ জীৱনৰ পৰা আঁতৰি যা নীৰৱে মোক আজিলৈকে প্ৰপ'জ কৰা নাই আৰু ময়ো নীৰৱক ভাল পাওঁ বুলি কোৱা নাই ৰবি যদি মই আগতেই জানিলোহেঁতেন নিতুৱে নীৰৱক ভাল পায় বুলি তেতিয়া মই নীৰৱৰ লগত জোৰ মিলাই বিহু নানাচিলো হয় মই জানো নীৰৱে যে তোক ভাল পাবলৈ এতিয়ালৈকে সোধা নাই কিন্তু তই এই গাঁৱত থাকিলে এদিন নীৰৱে তোক প্ৰপ'জ কৰিব আৰু তহঁতৰ মাজত ভাল পোৱা হ'ব আৰু নিতু কানি গোটেই জীৱন অকলশৰীয়া হৈ থাকিব তই যদি নিতুমণিক তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাব তেন্তে তাই জীৱনৰ সুখ আনি দে তই আঁতৰি যা আগৰ যি চহৰত আছিলে তালৈকে গুচি যা মই মোৰ বেষ্ট ফ্ৰেণ্ড নিতুক হেৰুৱাব নোখোজো মই নিতুক দুখতো চাব নিবিচাৰো মই কালিলৈকে গুচি যাম মোক নীৰৱে ভাল পায় নে নাপায় মই সেই বিষয়েও একো নাজানো আজি তই মোক কথাবোৰ কৈ ভাল কৰিলি ৰুবি মই কালিলৈকে চহৰলৈ গুচি যাম গুড ডিচিশ্যন তই আৰু এসপ্তাহমান থকাৰ কথা কৈছিলি নহয় আজিয়ে কিয় যাবলৈ ওলালি মানে মোৰ বহুত কাম আছে নীৰৱ বহুত প্ৰজেক্টৰ কাম আছে সেইবাবে তই যোৱাৰ আগতে মোৰ কথা এটা শুনি যাবিনে মোৰ মনৰ কথা এটা শুনিবিনে কচোন কি কবি তই কথাটো শুনি মোক বেয়া নাপাৱতো আৰে ইমান বেয়া পাবলগীয়া কথা কবি নে যদি কথাটো মই বেয়া পাবলগীয়া বুলি ভাবিছ তেন্তে নালাগে ক'ব দে মই নুশুনো হেই ৰচোন শুনি যা আজি যদি তোক মই এই কথাটো নকওঁ চিৰদিনৰ বাবে আধৰুৱা হৈ ৰ'ব কথাটো তই জানি ল তাৰপিছত তোৰ সিদ্ধান্ত কি সেয়া সম্পূৰ্ণ তোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মোৰ কথাটোতো শুন বহুত সাহস গোটাই তোক ক'বলৈ আহিছোঁ আজি আৰে মোক কথাটো ক'বলৈও তোৰ সাহস গোটাবলগীয়া হৈছে দে কচোন ক কি কথা মই তোক ভাল পাওঁ কি মই তোক ভাল পাওঁ আজি নহয় কালি নহয় বহুত দিনৰ পৰা হয়তো শৈশৱৰ পৰাই হয়তো ভাল পোৱা কি অনুভৱ কৰিব নোৱাৰা দিনৰ পৰাই তোৰ বাবে ৰৈ থাকোঁ তই আহিলে কথাবোৰ কম বুলি ভাবি থাকোঁ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত তই যে এবাৰ আহিছিলি তেতিয়াই তোক কম বুলি ভাবিছিলোঁ কিন্তু নিমিলিলে নোৱাৰিলোঁ এতিয়া সৰু হৈ আছিলোঁ যে সাহস গোটাব নোৱাৰিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো তই আহিছিলি যে তেতিয়াও তোক ক'ব বিচাৰিছিলোঁ নাই তেতিয়াও সাহস গোটাব নোৱাৰিলোঁ এতিয়া পাৰিছোঁগৈ তোক কৈছোঁ যে মই তোক ভাল পাওঁ তোৰ জীৱনত কোনোবা আছে নেকি তই পাৰিবিনে মোক তোৰ হৃদয়ৰ ভাল পোৱা দিব সঁচা ভাল পোৱা দিব নোৱাৰ মইতো কেনেকৈ ভাল পাব পাৰোঁ ক সেই দৃষ্টিৰে তোক মই চোৱাই নাই কাৰণ মই তোক বন্ধু বুলি ভাবি আহিছোঁ আৰু তই মোৰ বন্ধুৱে কি যে কথাবোৰ কৈছ মোৰ চহৰত
বেলেগ আছে। বেলেগ আছে? তই বেলেগক ভাল পাৱ? মোৰ চহৰত বেলেগ আছে। মই এজন ল'ৰাক ভাল পাওঁ আৰু তাৰ লগত মোৰ বিয়াও হ'ব। কোৰ্ট মেৰেজ কৰাৰ কথা আমি ভাবিয়ে আছো। আমাৰ কোৰ্ট মেৰেজ হ'ব, তাৰপিছত ৰিং চেৰিমনি আৰু তাৰে পিছত আমাৰ বিয়া। বিয়া চহৰতে হ'ব। তোক নিমন্ত্ৰণ জনাম, যাবি। তোৰ মনৰ কথাবোৰ শুনি ভাল লাগিল, কিন্তু তই মোক শৈশৱৰ বান্ধৱী বুলি ভাল পোৱা বুলি নাভাবিবি। তই মোক এবাৰো নকলি তোৰ যে কোনোবা ভাল পোৱা আছে। বৰঞ্চ সেইদিনা মইতো সুধিছিলো তই কাৰোবাক বিয়াৰ বাবে কথা দি থৈছ নেকি। সেইদিনাও তই নাই বুলি কলি, পাগল নেকি বুলি কলি। তেন্তে আজি এয়া কি? তোৰ সেইদিনা কথা বিশ্বাস কৰো নে আজিৰ কথা বিশ্বাস কৰো মই? সেইদিনা এনেই কৈছিলো। চব কথা চব সময়তে ক'ব নোৱাৰি নহয়। আজিৰ কথা বিশ্বাস কৰ। মই যাওঁ দে, দেৰি হৈছে। দেউতা ৰৈয়ে থাকিব। আকৌ গাঁৱলৈ অহা হয় নে নহয় নাজানো। বহুত দেৰি হ'ব চাগে। এতিয়াই আহিব নোৱাৰিম। তহঁত ভালকৈ থাকিবি। তোক এটা কথা ক'বলগীয়াও আছিল মোৰ। নিতুৰ খেয়াল ৰাখিবি। নিতু বৰ ভাল ছোৱালী। যদি তই তোৰ মনৰ ভালপোৱাখিনি নিতুক দিব বিচাৰ, তেতিয়া তহঁত দুয়োটা সুখী হবি। আচলতে কি জাননে, নিতুক তই ভাল পাই চাবিচোন, তহঁতৰ সুখী জীৱন হ'ব। মই মানে এনেই কোৱা নাই কথাবোৰ। মই তহঁতৰ যোৰাটো ভাল দেখো। নিতু মোৰ বেষ্ট ফ্ৰেণ্ড। মই নিতুক সেই দৃষ্টিৰে চোৱাই নাই। তোৰ মোৰ মাজত নিতুৰ কথা কেনেকৈ আহিল? এনেই কৈছো মই। তহঁতৰ বন্ধুত্ববোৰ সদায় এইদৰে ৰাখিবি দেই। মই যাওঁ, দেৰি হৈছে মোৰ। তই কলৈকো যাব নোৱাৰ চয়নিকা। নিতু তই? মই। তই কি ভাবিছ? তই এইদৰে ফাঁকি দি গুচি যাবি আৰু মই কথাবোৰ নাজানিম? তই জাননে, মই তোৰ বেষ্ট ফ্ৰেণ্ড। তই মোক চহৰত গৈ দুদিনমানৰ বাবে পাহৰি গৈছিলি যদিও মই তোক পাহৰা নাছিলো। তোলৈ মোৰ মনত পৰি থাকে, কান্দি থাকো মই। ৰাতি ৰাতি তোৰ লগত যে শৈশৱত ধেমালি খেলিছিলো, সেইবোৰ মনত পেলাওঁ আৰু ডায়েৰীৰ পাতত আবদ্ধ কৰি ৰাখো মোৰ মনলৈ অহা ভাৱবোৰ। আৰু এতিয়া মই তোৰ মনৰ কথা বুজি নাপাম বুলি ভাবি ললি? নিতু, মই জানো তই যে নীৰৱক ভাল পাৱ। মই জানো তোৰ যে কোনো নাই চহৰত ভাল পোৱা, যাৰ লগত তোৰ কোৰ্ট মেৰেজ হ'ব, তাৰপিছত ৰিং চেৰিমনি আৰু তাৰ পিছত বিয়া। কি? নীৰৱ, এইবোৰ মিছা কৈছে। চয়নিকা এইবোৰ মিছা কৈছে। মিছা? কিয়? চয়নিকা, তই মোক ভাল নাপাৱ, নালাগে ভাল পাব, কিন্তু মিছাৰ আশ্ৰয় কিয় লৈছ? কিয় মিছা কৈছ? কিয়নো ৰুবিয়ে চয়নিকাৰ মনত এসোপা কিবা ভাৱ সোমোৱাই দিছে। ৰুবিয়ে সকলোবোৰ খেলি মেলি কৰিছে। ৰুবিয়ে কোৱা কথাবোৰ জানো মিছা? তয়ে কচোন, ৰুবিয়ে কোৱা কথাবোৰ জানো মিছা? নিতু, তইতো নীৰৱক ভাল পাৱ। কি? মই নীৰৱক ভাল পাওঁ চয়নিকা, কিন্তু মোৰ এই ভাল পোৱা নীৰৱে স্বীকৃতি নিদিয়ে, কাৰণ নীৰৱে মোক ভাল নাপায়। একপক্ষভাৱে পোৱা ভাল পোৱাই জীৱন জীয়াব নোৱাৰে। দুয়োজনে দুয়োজনক ভাল পাব লাগিব। তই বলেৰে নীৰৱক মোৰ হ'বলৈ কৈ থৈ গ'লে নীৰৱ যে মোৰ হ'ব, তাৰ কি নিশ্চয়তা আছে? আৰু নীৰৱ মোৰ হ'লেও আমি কিয় সুখী হ'ব পাৰিম? কাৰণ নীৰৱেতো মোক নহয় তোক ভাল পায়। সেইবোৰ কি হৈছে তহঁতে মোক বুজাই কবিনে? কম নীৰৱ, শুন। মই তোক ভাল পাওঁ, সঁচা ভাল পাওঁ। সঁচা এই কথাবোৰ মই ৰুবিৰ আগত কৈছিলোঁ, কিন্তু মই জানো তই মোক নহয়, তই চয়নিকাক ভাল পাৱ। আৰু সেইদিনা কথাত কথা ওলাই চয়নিকাৰ মনৰ কথাও মই বুজিছিলোঁ যে চয়নিকায়ো তোক ভাল পায়। আৰু তহঁতৰ সুখটো মই বিচাৰিছোঁ। মই ভাবোঁ তই চয়নিকাৰ লগত সুখী হবি আৰু চয়নিকা তোৰ লগত সুখী হ'ব। ভগৱানে তহঁত দুটাক পৃথিৱীলৈ যোৰা বনাই পঠাইছে। তাৰ মাজত মই কিয় সোমাইছোঁ, সেয়ে মই নিজেই আঁতৰি গৈছোঁ। আজিকালি মোৰ মনত তোৰ প্ৰতি সেই প্ৰেমৰ ভালপোৱাবোৰ নাই। মই তোক কেৱল বন্ধু বুলি ভাবোঁ। কিন্তু ৰুবিয়ে আকৌ এইবোৰৰে সুবিধা ল'লে। তাই কালি চয়নিকাক বহুত বেয়াকৈ ক'লে, যাৰ বাবে চয়নিকাই মোক তোৰ হ'বলৈ দি তাই গুচি যাব ওলাইছে। তাই অন্তৰত থকা ভাল পোৱাবোৰ মোৰ বাবে ত্যাগ কৰিব ওলাইছে। কিয় চয়নিকা, তই এনেকুৱা কিয় কৰিব বিচাৰিছ? তোক হেৰুওৱা ভয়ত, নীৰৱক হেৰুওৱা ভয়ত মই মোৰ মনৰ কথাবোৰ কাকোৱে প্ৰকাশ কৰা নাছিলোঁ, কাৰণ মই তহঁতক হেৰুৱাব নোখোজো।
নীৰৱক মোৰ মনৰ কথাবোৰ ক'লে নীৰৱ মোৰ পৰা আঁতৰি যাব, মোক বান্ধৱী বুলিও নাভাবিব। আৰু তই কথাবোৰ জানিলে তই তই এই গাঁৱৰ পৰা গুচি যাবি, যিটো আজি কৰিব ওলাইছ। সেইবাবে মই তহঁতক হেৰুৱাৰ ভয়তে কথাবোৰ কাকো কোৱা নাছিলোঁ। কিন্তু এটাই মোৰ ভুল হ'ল, মই কথাবোৰ ৰুবিক কৈছিলোঁ। মই তহঁতক হেৰুৱাব নোখোজোঁ। তহঁত মোৰ প্ৰিয় বন্ধু বান্ধৱী হৈ সদায় মোৰ জীৱনত থকাটো মই বিচাৰোঁ। আৰু তই এনেকুৱা কাম কিয় কৰিব ওলাইছ চয়নিকা? কিয়নো ময়ো তোক হেৰুৱাব নোখোজোঁ। মই তোক মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ। তই মোৰ শৈশৱৰ পৰা আজিলৈকে বেষ্ট ফ্ৰেণ্ড। মই তোক কিদৰে হেৰুৱাম ক? মই তোক হেৰুৱাৰ ভয়তে, তোৰ লগত থকা মোৰ বন্ধুত্বৰ সম্পৰ্কটো হেৰাই যোৱাৰ ভয়তে মই এই কথাবোৰ মিছাকৈ কৈ ইয়াৰ পৰা আঁতৰি যাব বিচাৰিছোঁ। এতিয়া আৰু কোনো কলৈকো আঁতৰি যাব নালাগে। এতিয়া নীৰৱ চয়নিকাৰ আৰু চয়নিকা নীৰৱৰ। তহঁত দুয়োৰে দুয়োক ভাল পাওঁ। তহঁতৰ মাজত আন কোনো সোমাব নোৱাৰে, ময়ো নোৱাৰোঁ। আমাৰ বন্ধুত্ব সদায় চিৰযুগমীয়া হৈ থাকিব। আমি সদায় বেষ্ট ফ্ৰেণ্ড হৈ থাকিম। তই একচেপ্ট কৰ। চয়নিকা। তই নীৰৱৰ প্ৰপ'জ একচেপ্ট কৰ। তহঁতৰ ভাল পোৱা আগবঢ়াই নে? নীৰৱ, পাৰ যদি মোক ক্ষমা কৰি দে। মই মিছা মাতিছিলোঁ তোক। ময়ো তোক সঁচাকৈ ভাল পাওঁ। তোক হেৰুৱাব নোখোজোঁ মই। মই মোৰ বেষ্ট ফ্ৰেণ্ড নিতুকো হেৰুৱাব নোখোজোঁ। হেৰুৱাব নোৱাৰোঁ। সেইবাবে মিছা মাতি মই ইয়াৰ পৰা গুচি যাব ওলাইছিলোঁ। কিজানি তহঁতৰ মাজত ভাল পোৱা হয়। কিন্তু মই বুৰ্বক। মই বুজাই নাছিলোঁ যে এই কথাবোৰে তোৰ লগতে নিতুৰ মনতো আঘাত দিব। তহঁত দুয়োৱে মোক ক্ষমা কৰি দে। পাগলী, অদৰকাৰী কথাবোৰ কৈ মিছা মাতি ইয়াৰ পৰা যাব ওলাইছিলি। নীৰৱ, তই মোক ক্ষমা কৰি দে। তোৰ প্ৰতি মোৰ মনত তেনেকুৱা ফিলিংছ অনাৰ বাবে। ধেত, ভাল পোৱা কাৰ প্ৰতি কেতিয়া হৈ যায় কোনেনো জানে। হ'ব দে, মই তোৰ সঁচা বন্ধু হৈ সদায় তোৰ কাষত থাকিম নিতু। তই মোক ক্ষমা খুজি লাজ নিদিবি। তহঁতক মই হেৰুৱাব নোখোজোঁ। তহঁত মোৰ বেষ্ট ফ্ৰেণ্ড, তই আৰু ৰুবি। আনফালে চয়নিকা মোৰ প্ৰেম, ভাল পোৱা, মোৰ জীৱন। মই তহঁতক হেৰুৱাব নোৱাৰোঁ। মই তোক হেৰুৱাব নোখোজোঁ। তই যেতিয়া মোক কৈছিলি চহৰত তোৰ কোনোবা আছে বুলি, মোৰ বুকুখন বিষাই গৈছিল জাননে চয়নিকা? ময়োতো বহুত সাহস গোটাইহে মিছা মাতিছিলোঁ। তহঁত সুখী হ, তহঁতৰ ভাল পোৱাৰ পূৰ্ণতা পাওক। মই তহঁতৰ লগত তহঁতৰ ভাল ফ্ৰেণ্ড হৈ সদায়ে থাকিম। থেংক ইউ নিতু। তই নোহোৱা হ'লে আজি সঁচাবোৰ মই নাজানিলোহেঁতেন। নিতু, তই নোহোৱা হ'লে আজি মই নীৰৱক সঁচাবোৰ ক'বই নোৱাৰিলোহেঁতেন। আৰু তহঁত নোহোৱা হ'লে মই জীৱনত জীয়াই থাকিবই নোৱাৰিম। গতিকে আমি সদায় আমাৰ বন্ধুত্বৰ এনাজৰীডাল টানকৈ বান্ধি ৰাখিম। তই ঠিকেই কৈছ নিতু।